চাকৰি পাইছে, কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে, আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। ফাইনেলি বন্ধুসকল, আজিৰ দিনটোতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিৰ ওপৰত এটা জৰুৰী ঘোষণা কৰিছে। তো বিশেষকৈ আপোনালোক যিসকল মহিলাই যোনটো নেকি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে ইমান দিনে লাভ কৰি আহিছে, তো সেইসকল মহিলাই আপোনালোকে এটা জানুৱাৰী মাহৰ আগত আপোনালোকে কেইটামান কাম কৰিব লাগিব, অৰ্থাৎ আপোনালোকে কেইটামান নথিপত্ৰ আপোনালোকে জমা কৰিব লাগিব। তো যোনটো নেকি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল আপোনালোকৰ অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, তো সেইসকল লোকে জানুৱাৰী মাহৰ আগত কেইটামান নথিপত্ৰ আপোনালোকে জমা কৰিব লাগিব। আৰু যদি বন্ধুসকল আপোনালোকে সেই নথিপত্ৰসমূহ জানুৱাৰী মাহৰ আগত আপোনালোকে জমা নকৰে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যোনটো নেকি মাহে মাহে যোনটো নেকি আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আহিছে, তো আপোনালোকক বন্ধ কৰি দিয়া হ'ব। আৰু লগতে বন্ধুসকল আপোনালোকৰ যোনটো নেকি অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নামো কটা হ'ব পাৰে। তো বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে ভাল ধৰণে জানিবৰ কাৰণে ভিডিঅ'টো ভাল ধৰণে চাই থাকিব। যোনটো নেকি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। যেতিয়া বন্ধুসকল এনেধৰণৰ আপডেট খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই দেখুৱাই আছোঁ যোনটো নেকি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আপোনালোকে সেই ভিডিঅ' ক্লিপটো অলপ মই দেখুৱাবলৈ চেষ্টা কৰিম। অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছোঁ। কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম, পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব। কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে, কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে, আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। সেইকাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে যোনটো নেকি আপোনালোকৰ অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, তো সেইসকল লোকে আপোনালোকে নথিপত্ৰসমূহ কিয় বিচাৰিছে, তো কি কাৰণে আকৌ আপোনালোকে সেই ডকুমেণ্টছসমূহ ছাবমিট কৰিবলগীয়া হৈছে, তো বন্ধুসকল সবিশেষ আপোনালোকে এতিয়া জানিব পাৰিলে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে বেল আইকনটো অন কৰি থ'ব। যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল সেই ভিডিঅ'টো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।